হে গাইজ, কি খবৰ তোমালোকৰ? আশা কৰিছা সকলোৱে ভাল। তো বহুতে মোক কমেণ্ট কৰি আছে কি দাদা তুমি দেওবাৰে কি কৰা, দেওবাৰে ছুটি থাকে নেকি তোমালোকৰ? ঠিক আছে, কমেণ্ট কৰিছিলে মোক আমি দেওবাৰে কি কৰোঁ আৰু দেওবাৰে আমাৰ ছুটি থাকেনে। তো তোমালোকক মই ক'ম দেওবাৰে আমি কি কৰোঁ, যে আমাৰ ডিউটি থাকে নেকি দেওবাৰে। আমিতো অইন দিনত ডিউটি দিওঁ, ঠিক আছে, অইন দিনত আমাৰ ডিউটি থাকে, কিন্তু আমি দেওবাৰে ডিউটি দিওঁ নে নিদিওঁ সেইটো সুধিছিলে। আৰু দেওবাৰে আমি কি কৰোঁ, তো তোমালোকৰ মনত এটা ডাউট হৈছেগৈ আমি দেওবাৰে কি কৰোঁ। তো তোমালোকক মই কৈছোঁ আজি যে আমি দেওবাৰে কি কৰোঁ, ভালদৰে শুনিবা। তো আমি দেওবাৰে অলপ দেৰিকৈ উঠোঁ, ঠিক আছে। অইন দিনতো আমি 4টাত উঠিয়ে যাওঁ, কেতিয়াবা 3:30টাতো উঠোঁ, কেতিয়াবা 4টাত উঠোঁ। তো আমি দেওবাৰে অলপ দেৰিলৈকে শুওঁ, দেওবাৰে মানে 5টামানলৈকে শুই দিওঁ, 4:30টালৈকে শুই দিওঁ। কেতিয়াবা চিটি মাৰিলে গুচি যাবলগীয়া হয় যদি ইমাৰ্জেঞ্চি কিবা কাম থাকে, কিন্তু আমি দেওবাৰে মানে অলপ দেৰিলৈকে শুওঁ, আমি ৰেষ্ট লওঁ, ঠিক আছে। আৰু তোমালোকক মই কৈ দিছোঁ যে দেওবাৰে আমাৰ ডিউটি নাথাকে, ঠিক আছে। আৰু দেওবাৰে দিনত ডিউটি নাথাকে, কিন্তু দেওবাৰে ৰাতি ডিউটি থাকে, ৰাতি থাকে, কিন্তু দিনত আমাৰ ফ্ৰী থাকে, দিনত আমাৰ ছুটি থাকে, মানে দিনত আমাৰ ৱৰ্কিং থাকে, কিন্তু ইমান নাথাকে, হাৰ্ট আমি নিজৰ কামবোৰ কৰিব পাৰোঁ। আৰু মেইন এটা ইম্পৰ্টেণ্ট পইণ্ট যে দেওবাৰে আমি ক'ত যাওঁ, মন্দিৰ যাওঁ, ঠিক আছে। আমাৰ মুক্তি ডেজ থাকে, তোমালোকে ইয়াত আহিলে মন্দিৰ যাবলৈ পাবা, নিজৰ ঘৰৰ মানুহৰ লগত কথা চথা পাতিব পাৰিবা। আৰু তোমাৰ বজাৰ পাতি যোনবোৰ কৰিবলগীয়া থাকে, যদি তোমালোকৰ ডাইট কিবা বা তোমালোকৰ যদি কিবা কাপোৰ কানি কিনিবলগীয়া হ'ল, তো দেওবাৰে তুমি অনলাইনত মানে যোনবোৰ তোমালোকৰ কমীয়া, আৰু দেওবাৰে তোমালোকে ফুৰিবলৈও যাব পাৰা, ঠিক আছে। ছাৰহঁতক ক'ব পাৰা যে আমুক জেগালৈ যাম, তো ওচৰৰ যোনবোৰ হোটেল চোটেল থাকে, বজাৰ চজাৰ থাকে, তালৈ তোমালোকক ফুৰাবলৈ লৈ যাব মানে, ঠিক আছে। আৰু তাৰ উপৰি দেওবাৰেতো ক'লোৱে মন্দিৰ যাওঁ আমি, ঠিক আছে। যোনসকল খ্ৰীষ্টান লোক হয় তেওঁলোকে খ্ৰীষ্টান যায়, আৰু যোনসকল আমাৰ হিন্দু হয় তেওঁলোক আমাৰ মন্দিৰ যায়, ঠিক আছে। মন্দিৰত আমাৰ পূজা প্ৰাৰ্থনা হয়, তাৰপৰা তোমালোকৰ চাহ তাহ খাই কৰি আকৌ ঘূৰি আহোঁ আমি। তাৰপৰা ঘূৰি আহি তাৰপৰা আমি ৰাতিপুৱা আমি নাস্তা কৰি গা পাতি ধুই আমি ধুনীয়াকৈ ৰেডি হৈ লওঁ, তাৰপৰা আমি মন্দিৰ যাওঁ, ঠিক আছে। তো আজিও যিহেতু দেওবাৰ যদি হয়, আমি আজিও মন্দিৰ যাম, ঠিক আছে। আমি অলৰেডি মই গা চা ধুই ৰেডি হৈ গ'লোঁ, তো আমি অলপ পাছতে মন্দিৰ যাম, ঠিক আছে। তোমালোকে মন্দিৰ যাব পাৰা, ঠিক আছে। আৰু তোমালোকে গৈ এটা ভগৱানৰ নামত প্ৰাৰ্থনা কৰি আহিব পাৰা, মন্দিৰত গৈ নিজৰ কাৰণে ভাল, হয়নে নহয়। তো তাৰপিছত তোমালোকৰ যদি কিবা বস্তু পাতি আনিবলগীয়া থাকে, বা তোমালোকৰ মোজা হওক, তোমালোকৰ বুট বাদাম বা অন্যান্য ধৰণৰ কিবা বিস্কুট পাতি হওক, বা কিবা যদি পেণ্ট চেণ্ট ট্ৰেক পেণ্ট হওক আনিবলগীয়া যদি থাকে, তুমি আৰামছত মানে আনিব পাৰা। CSD থাকে তোমালোকৰ যোনখন CSD মানে কেণ্টিন, তাত কম দামতে পোৱা, মানে অফাৰ মানে থাকে। তো তাত তোমালোকে যোন 50 টকীয়া বস্তু মানে 25 টকা ল'ব পাৰা, ঠিক আছে। আৰু কেণ্টিন কাৰ্ড আহি গ'লেতো আৰুৱেই ভাল। কেণ্টিন কাৰ্ড আমাৰ অতি সোনকালে আহিব, মানে হৈ গ'ল আমাৰ, কিন্তু অহা নাই, অতি সোনকালে আহিব। যদি আহি যায় আমি আৰু মানে কম দামত ল'ব পাৰিম, ঠিক আছে। তো দেওবাৰে তোমালোকে আৰু কি কৰিব পাৰা, আমি কি কৰোঁ, আমি আৰু লগৰবোৰৰ লগত অলপ আলোচনা কৰোঁ, যোনবোৰ আমাৰ লগৰ একেলগ হৈ আমি অলপ আলোচনা কৰোঁ, গান চান গাওঁ, ঠিক আছে। অলপ এনজয় কৰোঁ মানে দেওবাৰে। আৰু আমাৰ ডেকো আছে ইয়াত, তো ছাৰহঁতেও এনজয় কৰে। দেওবাৰ দিনটো চবৰ বাবে ৰেষ্ট দিন ন। দেওবাৰেতো অল অফিচ বন্ধ থাকে, অল ইণ্ডিয়াত যোনবোৰ অফিচ দেওবাৰে সকলোকে ৰেষ্ট যিহেতু দিয়ে, তো আমাৰো দেওবাৰে ৰেষ্ট থাকে, কিন্তু ৰাতিলৈ আমাৰ ডিউটি থাকে, মানে ডিউটি পৰে, ঠিক আছে। তো এনেকৈ দেওবাৰে দিনটো কি হয়, দেওবাৰে দিনটো কিবা এটা ভাল লাগে, ঠিক আছে। দেওবাৰে দিনটো আমি ঘৰৰ মানুহৰ লগত কেতিয়াবা ভিডিঅ' কলিং কৰোঁ, কথাও পাতোঁ, মানে যিমান পাৰোঁ মানে লগৰবোৰলৈও ফোন কৰোঁ। আৰু সদায়তো ফোন কৰিবলৈ সময় নহয় ন, কাৰণ কেতিয়াবা ৱৰ্কিং ডে মানুহ আহি যায়, তাতো যাবলগীয়া হয়, কিন্তু দেওবাৰে কিবা এটা ভাল লাগে, ঠিক আছে। আমি মন্দিৰ যাওঁ, তাৰপৰা ধুনীয়াকৈ ৰেষ্ট লওঁ, আৰু আমি ডেক চেকত মানে আমাৰ যোনবোৰ মন পচন্দৰ গান চান লগাওঁ, গান চান লগাই কৰি আমি অলপ এনজয় কৰোঁ, ডান্স চান্স কৰোঁ, ঠিক আছে। আকৌ আমাৰ 1টা বজাত আমি খানা চানা খাই, আৰু যদি মোবাইল টিপিবলগীয়া থাকে টিপোঁ, নহ'লে আমি মানে অলপ টাইম শুই যাওঁ, নহ'লে আকৌ ৰেষ্ট লৈ মানে অলপ মানে যোনবোৰ মানে মুকলি জেগা মানে আমি গছৰ তলত গৈ অলপ মানে লগৰবোৰৰ লগত কথা পাতোঁ মানে, ঠিক আছে। আৰু আমি মানে অলপ গান টাইপৰ খেলোঁ, মানে ইটোৱে সিটোক গান গাবলৈ দিওঁ মানে, ঠিক আছে। তো আমি পাছ কৰোঁ, তেনেকৈ আমি দেওবাৰে দিনটো মানে আমাৰ ধুনীয়াকৈ পাছ হৈ যায়। দেওবাৰে পিছত আকৌ আমাৰ সোমবাৰৰ পৰা ৰেগুলাৰ মানে ৰুটিন চলি যায়, ঠিক আছে। তো দেওবাৰে দিনটো কিবা এটা ভাল লাগে। ঘৰতো ইমান ভাল লগা নাছিল যে দেওবাৰে ঘৰত কেনেকৈ যায়, কেনেকৈ নাযায়, তেনেকৈ নাযায় নোপোৱা লাগে, কিন্তু ইয়াত নহয় মানে, ঠিক আছে। যেতিয়া তুমি এটা চাকৰি পাই যোৱা, দেওবাৰে দিনটো মানে কিবা এটা ভাল লাগিব ইয়াত, মানে ওচৰত যোনবোৰ যদি ভাল জেগা থাকে ফুৰিবলৈ যাব পাৰিবা, ঠিক আছে। তো ভাল লাগে। ঘৰত যিমান মানে ভাল দেওবাৰে কেনেকৈ যায়, কেনেকৈ নেযায় নোপোৱা লিখা, মানে দেওবাৰ দিনটো নেযায় নোপোৱা লিখা লাগে, কিন্তু ইয়াত মানে তেনেকুৱা নহয়, ঠিক আছে। ইয়াত তোমালোকে আৰামছত যাব পাৰিবা কৰিবলৈ। তো ইয়াত মানে তেনেকুৱা লিখা নহয়, ঠিক আছে। ইয়াত আৰামছত তোমালোকে যাব পাৰিবা, ফুৰিবলৈ যদি যাবলগীয়া হয় আৰামছত যাব পাৰিবা, ভালো লাগে ইয়াত। তো তোমালোকে যদি প্ৰিপেৰেশ্যন কৰি আছা ভালদৰে, যিখিনি হওক, আছাম পুলিচ হওক, SSC GD হওক, ফৰেষ্ট গাৰ্ড 2025 নটিফিকেশ্যন অতি সোনকালে আহিবলৈ গৈ আছে। অগ্নিবীৰো আহিবতো, বহুত চান্স আছে 2025ত। মাথো তোমাৰ কষ্ট, তোমাৰ নিজৰ যোনটো চেষ্টা, তাৰ ফলতে চিলেক্ট হ'বা, ঠিক আছে। তো চাওক SSC যোনসকলে দিলে তেওঁলোকৰতো
ফিজিকেলো হ'ব, কিন্তু আছাম পুলিচো হ'বলৈ গৈ আছে। আৰু TA আৰ্মিটো এতিয়া ৰিজাল্ট দিয়ে দিলে, তেওঁলোকৰ 15 মাৰ্চৰ পিছৰ পৰা তেওঁলোকৰ ট্ৰেইনিং চেণ্টাৰ ৰিপৰ্ট চলি যাব, ঠিক আছে। আমাৰ ইয়াতো TA আৰ্মি আহি আছে। তো এনেকৈয়ে তোমালোকে যদি চাওক, যোনসকলে ভালদৰে কষ্ট কৰে, যোনসকলে তেওঁলোকৰো নাম আহিবই, কিন্তু আজিকালি তোমালোকে গম পাই কম্পিটিশ্যনৰ যুগ, ঠিক আছে। মানে কষ্টতকৈ কষ্ট বেছি কৰিব লাগিব। তো তোমালোকে গম পোৱা এতিয়া কম্পিটিশ্যনৰ যুগ চলি আছে, ঠিক হয়নে নহয়? তো কম্পিটিশ্যনৰ যুগতো তোমালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰিবই লাগিব। তো কথাটো মানে তেনেকুৱা ধৰণৰ, ঠিক আছে। যদি নিজৰ ভালদৰে কষ্ট কৰা নিশ্চয় চিলেক্ট হ'বাই, ঠিক আছে। কিন্তু তোমালোকে নিজে গম পোৱা যে কম্পিটিশ্যনৰ এটা যুগ, তো কষ্টতকৈ বেছি কষ্ট কৰিব লাগিব, ঠিক আছে। তো এনেকৈ আমি দেওবাৰে বেছিভাগতো আমি মন্দিৰে যাওঁ, আৰু ফ্ৰী টাইমতো আমি এনেকৈ এনজয় কৰোঁ, ঠিক আছে। দেওবাৰে ইমান ৰেষ্ট থাকে, ইমানো আমাৰ কাম পাতি নাথাকে, ঠিক আছে। বহুতে কমেণ্ট কৰি আছিলে কি দেওবাৰে কি কৰা। দেওবাৰে এনেকৈ আৰু আমি টাইম স্পেণ্ড কৰোঁ, কাপোৰ কানি ধুওঁ, ঠিক আছে। তো সকলোকে ধন্যবাদ, আৰু এনেকৈ সদায় ছাপোৰ্ট কৰি যাবা।